মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, আজি গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ মোৰ ডিব্ৰুগড়লৈ অহাৰ সৌভাগ্য হৈছিল। সংযুক্ত টাই জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু সকলো টাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত টেঙাখাটৰ লাঙি গদাপানী ক্ষেত্ৰত আয়োজিত তৃতীয় টাই জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানতো আজি মোৰ উপস্থিত থকাৰ সৌভাগ্য হৈছে। এই বৰ্ণাঢ্য আয়োজনত উপস্থিত ৰাইজক দৰ্শন কৰিবলৈ পাই মই নিজেই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। উদ্যোক্তাসকলৰ লগতে সদৌ টেঙাখাটবাসী ৰাইজ, আজিৰ অনুষ্ঠানৰ উপস্থিত ৰাইজক মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰাই জন্ম হৈছিল সংস্কৃতি। কোনো এখন সমাজত বসবাস কৰা বিভিন্ন জনগোষ্ঠী অথবা সম্প্ৰদায়ৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, ধৰ্মীয় পৰম্পৰাৰ আলমত জাতিটোৰ বৰ্ণিল সংস্কৃতিয়ে গঢ় লৈ উঠে। অতি প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰা থলুৱা জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত লাহে লাহে এটা বৃহত্তৰ অসমীয়া সংস্কৃতিও গঢ় লৈ উঠিছে। টাই আহোম, টাই খামতি, টাই খামিয়াং, টাই ফাকে, টাই তুৰুং আৰু টাই আইটন, এই 6টা উপজাতিৰ সমষ্টি টাই জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া ভাষা সংস্কৃতি গঢ় দিয়াত সদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। টাই আহোমসকলৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতিৰ পৰম্পৰাৰ প্ৰভাৱ বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতিৰ ওপৰত স্পষ্টকৈ দেখা পোৱা যায়। অৰুণাচল আৰু উজনি অসমৰ টাই খামতি, টাই খামিয়াং, টাই ফাকে,